বিচাৰি বিচাৰি চলাত কৰিলোঁ আজি এওঁলোকৰ ঘৰত পাম বুলি আহিলোঁ হা আচ্ছা ঠিক আছে আমি পাঠলৈকে আহিছোঁ পিছে হে ৰাম ঈশ্বৰৰ নাম কেহুনো হে সম কেৱল মুখৰ হেতু স্মৰণ মাত্ৰকে দহে নিৰন্তৰে পাতকৰ ধূমকেতু বাপৰে বাপ চাচোন আমাক ইমান কষ্ট দিয়া নাই ঈশ্বৰৰ নামটো ল'বলৈ যে ঈশ্বৰৰ নাম ল'লে কিবা পাপ হ'ব নেকি আমাৰ এনেকুৱা ভাৱ আহে কিছুমানৰ অন্তৰত স্মৰণহে কৰিব দিছে আৰু কোনে পাপ হ'ব বুলি কয় যিবিলাক পাপিষ্ঠবিলাকে পাপ হ'ব বুলি কয় তেওঁলোকৰ মতে ঈশ্বৰৰ নাম লওঁতে কি ধুমকেতু হ'ব নেকি ভয় লাগিছে এনেকুৱা তাৰমানে সুৰটো হা হে ৰাম গীতা তই আছয় সৰ্বশাস্ত্ৰয় অৰ্থ লৈ বাহা বিচাৰি চাই গীতা সমুদ্ৰত সন্তোৰ মেলিলো গুৰু কৃপায়ল্প পাই জ্যোতি ব্ৰহ্মচাৰী গৃহীবান প্ৰস্থ চাৰিৰো আশ্ৰম ধৰ্ম চাৰিৰো লক্ষণ আচাৰ কহিবা যাৰ যেন কৰ্ম যাৰ যেন মত কৰ্ম তাৰমানে এতিয়া আমাক কৈছে যে গীতা শাস্ত্ৰখন বোলে সাগৰ সদৃশ সাগৰত আৰুতো পানী একঘটি পানী ভাবো যে একঘটি আনো ৰ কমি যাক ভাবো গমেই নাপাব সাগৰে একবাৰ লিংক পানী আনিলি হা গতিকে গীতা শাস্ত্ৰখনৰ অৰ্থটো বোলে এনেকুৱাকৈ বিশাল ইয়াৰ পৰা আপুনি যিমান জ্ঞান বহুত জ্ঞান আছে তাৰমানে শেষ কৰিব নোৱাৰে আনলিমিটেড এই মোবাইলে যে আনলিমিটেড নেটৱৰ্ক ব্ৰাউজিং কৰিব পাৰি গীতা শাস্ত্ৰখনৰো তেনেকুৱা আৰু অলপমান হ'লেও যদি আমি জানো ইয়াৰ শাস্ত্ৰৰ মূল্য তথাপিও বোলে কৃপা পায় বুলি কৈছে শাস্ত্ৰত ভগৱানৰ কৃপা পায় সুমতি পায় যিদৰে আমাৰ চাৰিটা মানে আছে গৃহস্থী বানপ্ৰস্থ সন্ন্যাস আৰু ব্ৰহ্মচৰ্য চাৰিটা আশ্ৰম বুলি কওঁতে আৰু কি বুলি ক'ব লাগিব জানে আমি বুজাৰ কাৰণে চাৰিটা শ্ৰেণী বা জাতি এই চাৰিটা শ্ৰেণী বা জাতিয়ে আমাৰ পৃথিৱীখনত বৰ্তমান বিশ্ৰাম কৰি আছে জিৰণি লৈ আছে নে নাপাব আৰু প্ৰত্যেকেই চাৰিটা আশ্ৰমে বেলেগ বেলেগে তেওঁলোকৰ ধৰ্ম পালন কৰি আছে গাৰ্হস্থ্যবিলাকে তেনেকৈ ব্ৰহ্মচৰ্যবিলাকে তেনেকৈ বানপ্ৰস্থবিলাকে তেনেকৈ সন্ন্যাসবিলাকেও তেনেকৈ আচ্ছা হে ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ চাৰি বৰ্ণৰ আচাৰ যত কৰ্ম ক্ৰিয়া দান স্বধৰ্ম কহিবা ভক্তিৰো কহিবা তত্ত্ব এৰাম সাংখ্য কৰ্ম যোগে অষ্টাংগ কহিবা প্ৰবৃত্তি নিবৃত্তি পথ জ্ঞান ভক্তি দুৰো সমস্তে কহিবা দৈবিয়া শৰীৰ মত এৰাম ন্যায় মীমাংসাৰ শ্ৰুতি পুৰাণৰ বেদান্তৰ যতনয় তন্ত্ৰ আগমৰ বেদ শিৰোভাগ গীতাত হবেয়াশয় ন্যায় মীমাংসা আপোনালোকে জানিব মহাত্মা গান্ধীৰ লগত এখন এনেকৈ কাষত কি লৈ আহিছিল জানেনে অনপৰত গীতাখন এই গীতাখন মহাত্মা গান্ধীৰ লগত এনেকৈ টোপলা কৰি এনেকৈ লৈয়ে থাকে আৰু মহাত্মা গান্ধীৰ ঘড়ীটো আছিলে টেবুলত পিন্ধা ঘড়ী এই আমাৰ যেনেকৈ লগুণ থাকে লগুণৰ ডালত তেখেতে ওলোমাই লয় কাৰণ ঘড়ীটো বেলেগক দেখুৱাবলৈ নহয় তেখেতৰ নিজৰ কাৰণে ওলোমাই লৈছিল ঘড়ীটো এতিয়া কথা হ'ল আমাক এই কথাটোকে কৈছে যে স্বয়ং গীতাখন ক'ত ক'ত ব্যৱহাৰ হয় বুলি কৈছে আদালতত ন্যায় মীমাংসাৰ কাৰণে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ আগত আমাৰ যিখন দিল্লীত আছে কি লালকিল্লা সুপ্ৰিম কোৰ্টতো এই গীতা শাস্ত্ৰখন বিভিন্ন ভাষাত বৰ্ণিত হৈছে নহয় এই গীতা শাস্ত্ৰখন তাতে আছে এডভোকেটে হাকিমুকিৰে এই গীতাখনক ধৰি ইয়াতে শপত লয়
যে মই যি কৈছোঁ সঁচাই কৈছোঁ, সঁচাৰ বাহিৰে মিছা নকওঁ, এই গীতা শাস্ত্ৰখনক ধৰি কৈছোঁ। ভাল বিচাৰ কৰিলেও এইখনকে ধৰি ক'ব উকিলে, আৰু মিছা ক'লেও এইখনকে ধৰি ক'ব তেওঁলোকে তাৰমানে। কিন্তু এই কথাটো তাৰমানে ইয়াতে কৈছে। আচ্ছা, হে ৰাম সগুণ নিৰ্গুণ সাকাৰ চিন্তন, বৈৰাগ্যৰ যেন মত, বন্ধ মুক্ত জীৱ দেহাত্মা কহিবা, সকাম নিষ্কাম তত্ত্ব, দেৱাসুৰে সিন্ধু মন্দৰ মথিলা, যেন লক্ষ্মী ব্যক্ত ভৈলা, সৰ্বশাস্ত্ৰ অৰ্থ গৃহ মন্ত্ৰ ভাগ, ভাৰতে কৃষ্ণ কহিলা। এই গীতা শাস্ত্ৰখন অৰ্জুনে শ্ৰীকৃষ্ণৰ আগত কৈ আছিল। সেইখিনিৰে কথোপকথনৰ বৰ্ণনা ইয়াতে আছে নহয় বাপ। এতিয়া গোটেই আৰম্ভণিৰ পৰা শেষলৈ কথা বতৰাখিনি কেনেকৈ কি হ'ল, এইখিনি সকলো শাস্ত্ৰৰ অৰ্থখিনি ইয়াতে সোমাই থকা বুলি কৈছে। এ ব্যাসই আদি কৰি যত ঋষিগণ, শাস্ত্ৰ কহিলন্ত তানন, সবাৰ সংশয় এতেকে ছেদয়, গীতাক কৰি প্ৰণাম। চাওক, ব্যাস আৰু বাল্মীকি ৰামায়ণ মহাভাৰতৰ প্ৰণেতা, ইমান বিদগ্ধ পণ্ডিত, হয়নে? হয়নে নহয়? শাস্ত্ৰ দেখাৰ কথা আছে, যদিও হয় মুনিজন তেওঁৱে সোধে তিনিজন, হয়নে নহয়? বাল্মীকি ব্যাস, বাপৰে বাপ, ইমান বিদগ্ধ পণ্ডিত, তেখেতেও কি কৰিছে, ইমান শাস্ত্ৰ ৰচনা কৰাৰ পিছতো এই গীতা শাস্ত্ৰখনকহে প্ৰণাম কৰি কামত আগবাঢ়িছে। কেৱল এইখন শাস্ত্ৰ, সকলো শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি যে কয়, শাস্ত্ৰৰ উত্তম এইখন শাস্ত্ৰৰ উত্তম গীতা। এতিয়া গতিকে এই এক প্ৰণাম কৰি তাৰমানে তেওঁলোকে কামত আগবাঢ়ে। হে ৰাম মাতৃষে জানয়, কাৰ বীৰ যে পুত্ৰ, যেন নজানয় আনে, ঈশ্বৰ মুখৰ যত বেদ বাক্য, জানিবা ক পাৰে কোনে। এটা কথাৰ উত্তৰ আপোনালোকে আজিয়ে বিচাৰি লওক। মই কওঁ, ভগৱানক বিচাৰি হাবাথুৰি নাখাব আৰু। মই ক'লোঁ বাক্যটো কৈছে, মই নাখাওঁ এতিয়া বিচাৰি। কিয় নাখাওঁ জানানে? বিচাৰিও নাপায়, পাৰ নাই, সাগৰ সদৃশ, বিচাৰি লাভ কি আছে? বেকাৰ কষ্ট হ'ব। সেইকাৰণে কৈছে কি, যিহেতু ঈশ্বৰৰ মুখৰ কথা, ঈশ্বৰৰ মাহাত্ম্য আমি বিচাৰিও পাৰ নাপাওঁ, গতিকে ইমান বিচাৰি চলাত কৰি হাবাথুৰি খাই কি লাভ আছে? এতিয়া তাৰ লগত এটা উদাহৰণ লগে লগে দিছে, কথাটো সঁচা নে মিছা, পাৰ পায়নে নাপায়, লগে লগে এটা উদাহৰণ দিছে। কি উদাহৰণ? যে এটা সন্তান যেতিয়া মাতৃগৰ্ভত স্থিতি লয়, সেই সন্তানটো মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা সন্তান জন্ম হোৱাৰ সময়লৈকে, সেই সময়খিনিৰ প্ৰসৱ বেদনাৰ যাতনা কেৱল মাতৃগৰাকীয়ে যথেষ্ট ভোগ কৰে। আৰু সেই মাতৃগৰাকীয়ে জানে সেই সন্তানৰ প্ৰকৃত পিতৃ কোন। এতিয়া যদিহে মাতৃজনীয়ে জানেই সকলো কথা, তেতিয়াহ'লে কথা নাই। কিন্তু সেই মাতৃজনীৰ কথা তেখেতে যদি আমাক স্বীকাৰ নকৰে, বা স্বামীক যদি স্বীকাৰ নকৰে, ক'ব পাৰিব কোনোবাই? ভুল কৰিলেও যদি মানে স্বীকাৰ নকৰে যে মোৰ ভুল হৈছে বুলি, নকলেতো গম নাপায়। যিহেতু ইয়াতে কৈছে যে নাৰীৰ ৰূপ গম নাপায়, আকৌ এটা কথাও কৈছে, গীতাতো কৈছে যে মাকেহে জানে সন্তানটো কাৰ। যিদৰে সন্তানটোৰ কেৱল উত্তৰ মাকটোক বাহিৰে বাপেকেও ক'ব নোৱাৰে, ঠিক তেনেকৈ ভগৱানকো আমি ইমান বিচাৰি নাপাওঁ খাটাং। কাৰণ ভগৱানক পাবলৈ হ'লে ইমান ভকতি লাগিব, বৈষ্ণৱিক জ্ঞানেৰে, কায়া মনৰ বাক্যৰে। আমিতো ইমান কৰিবলৈ সক্ষম হোৱা নাই, আমি কৰিহে আছোঁ অলপ অলপ। গতিকে সেইকাৰণে কৈছে যে ঈশ্বৰৰ মুখৰ বাক্যবিলাক বৰ সহজ, কিন্তু পালন কৰাটোহে টান।